তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে যদি এনেকুৱা মিছা মাছৰ গ্ৰেভি জোল বনাবলৈ বিচাৰিছে তে এণ্ড ভিডিঅ' চাই থাকক। বলক। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু বেক মাই নিউ মিনি ব্লগ। আজি আপোনালোকৰ মাজত ৰেচিপি এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাব পাৰে মিছা মাছৰ ভিডিঅ' বনাম আৰু চাই থাকক প্ৰচেছটো কেনেকৈ বনাম। আপোনালোকে বনাই শিকি বনাব পাৰিব। আৰু বলক আজি মিছা মাছৰ প্ৰচেছটো আপোনালোকক কেনেকৈ বনাম দেখাম। আৰু মই চেন্নাইত আছোঁ ফিলহাল বাহিৰত, তো আমি 4টামান ল'ৰা আছোঁ। মই আজি বনাম, ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত লৈ আহোঁ আৰু আপোনালোকে চাই মেলি শিকিব পাৰিব কেনেকৈ বনাম। সকলোৱে বনোৱা প্ৰচেছটো বেলেগ বেলেগ জানে আৰু মই কৈয়ে আছোঁ। বলক আপোনালোকে আজি মিছা মাছৰ জোল এটা বনাম বিলাহীৰ লগত, কি মস্তিকৈ। বলক এইপিনে দেখুৱাই দিয়া। এইপিনে আছে মিছা মাছ আৰু এইপিনে আছে পিঁয়াজ জলকীয়া আৰু এয়া মাংস আৰু আদা নহৰু এক্সট্ৰাকৈ খুন্দি নিলোঁ। এইটো পেষ্ট আছে, চাব পাৰে, ইঞ্জিপুন পেষ্ট বুলি কয়, এইটো দিম। আৰু মিছা মাছটো মই বিশেষকৈ বিলাহীৰ লগত জোল বনাম আৰু মাংসটো এটা মানে ড্ৰাই ফ্ৰাই গ্ৰেভি টাইপৰ কৰিম, শুকান, বেছি জোলো নকওঁ। আপোনালোকক বনোৱা প্ৰচেছটো দেখাম। চবেই বনোৱাটো ছিষ্টেম বেলেগ বেলেগ আৰু মই কেনেকৈ বনাওঁ আপোনালোকে চাব পাৰে। আৰু বলক ভিডিঅ'টো খাই ভাল পাব যদি আপুনি এনেকৈ বনায়। মই ড্ৰাই ফ্ৰাই মানে মছলা বনাম আৰু বেছি বনাম মিছা মাছটো জোল বনাম। বলক আপোনালোকক এতিয়া বনোৱা প্ৰচেছটো দেখাইছোঁ। মিছা মাছটো দি দিওঁ। আৰু দেখিছে মাছ তেলত দিলোঁ। এতিয়া বৰ্তমান ইয়াক ফ্ৰাই হ'বলৈ দিছোঁ আৰু গোটেইটো দীঘল ভিডিঅ' বনাব নোৱাৰোঁ, তো আপোনালোকে বনি থাকক ভিডিঅ'টোত আৰু চাই থাকক। মাছটো বনাম আৰু মাছটো বনাই মেলি মাংসটো বনাম। ফ্ৰাই কৰি ল'ম, 5-10 মিনিটমান ফ্ৰাই কৰিম, বেছি ফ্ৰাই নকৰোঁ, একেবাৰে কৰকৰীয়া ফ্ৰাই কৰিলে মাছটো জোলত সোৱাদ নাহিব। মিছা মাছটো খাবলৈ এনেও ভাল লাগে, সকলোৱে জানেই অসমত আৰু ময়ো ভাল পাওঁ। আৰু আমাৰ জেঠাইহঁতক মাছ অকণ দি পঠিয়ালে, মানে মাংস আনিব গৈছিলোঁ, তো জেঠাই আমাৰ চেন্নাইতে আছে, জেঠাই মাছ লৈছিলে, মাছটো দি মোক অলপ দি পঠিয়ালে। ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈ বনাওঁ। সকলোৱে বনোৱা ষ্টাইলটো বেলেগ আৰু মোৰ বনোৱা ষ্টাইলটো বেলেগ, তো মই বনোৱা ষ্টাইলটো আপোনালোকক দেখাম বুলি ভাবিলোঁ। আৰু চাই থাকক আৰু জোলটো কেনেকৈ বনাম। মাংসটোতো 1 নম্বৰ 1 বনাম আৰু একেবাৰে ড্ৰাই ফ্ৰাই মছলা গ্ৰেভি, বেছি জোল নহয়, পানী নহয়, একো নাথাকে, একদম মজা বনাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু চালে আপোনালোক একো নাযায়। আৰু যদি ভিডিঅ'টো মোৰ গৈছে এটা লাইক এটা মাৰিব। আৰু ইমানটো কষ্ট কৰোঁ আৰু আমিও ফেচবুকত আগবাঢ়িবলৈ বিচাৰিছোঁ, আপোনালোকৰ ছাপোৰ্ট নাপালে একো কাম নাই। তো ফেচবুকটোত যেতিয়া মই আহিছোঁ আপোনালোকে ছাপোৰ্ট এটা কৰক, আৰু আপোনালোকৰ মৰম পাম এইটো আশীৰ্বাদ আছে। আৰু ময়ো ছাপোৰ্ট কৰিম, আপোনালোকেও ছাপোৰ্ট কৰক, এনেকৈ ছাপোৰ্ট কৰিলে হৈ থাকিব। তো বলক আপোনালোকৰ প্ৰচেছকেইটা আগত দেখাই থাকিম লাহে লাহে স্কিপ কৰি। ফাইনেলি আপোনাৰ মাছটো ফ্ৰাই হৈ গ'ল আৰু বিলাহী দেখিছে কাটি ল'লোঁ, বিলাহী কাটি ল'লোঁ। এতিয়া পিঁয়াজ দিম আৰু তুমি এইপিনে চোৱা, পিঁয়াজটো দি দিওঁ অলপমান। দেখিছে পিঁয়াজটো অকণ ভাজি লওঁ। তাৰপিছত আমাৰ আহিব সেইটো চামলা দেখুৱাই দিওঁ। সেইটো অসমত পায় নে নাপায় নাজানো, কিন্তু তামিলনাডুত ইঞ্জিপুন পেষ্ট বুলি কয়, এইটো গাৰ্লিক পেষ্ট। ইয়াৰ অলপকৈ দিলোঁ, নহৰু আদা এক্সট্ৰাকৈ খুন্দিব দৰকাৰ নাই। আৰু নহৰু আদা নিদিলেও হ'ব, এইটো দি দিলে। ইয়াৰ মই আধা মাছত দি দিছোঁ, আধা মাংসত দিম। এইটো নৰ্মেলি যেনেকৈ বনায় যেনেকৈ বনায় তেনেকৈ খাবলৈ ভাল হয়, গম পায় সকলোৱে মিছা মাছৰ সোৱাদ আছে। মই নৰ্মেলি এনেকৈ ভাজিছোঁ, পিঁয়াজ চিয়াজ দিলোঁ। ইয়াত মই অকণমান জিৰা দিম, চাব পাৰে আপোনালোকে, জিৰা পেকেট মানে লাইট অকণমান জিৰা দি দিছোঁ। তাক অকণমান ভাজি লওঁ, 2 মিনিট, বেছি নহয়, অকণমান লাল হ'ব দিম। তাৰপিছত আপোনাৰ মই বিলাহী দিম, বিলাহী দি মেলি বিলাহীটো গলাই ল'ম, মছলা অকণমান দিম আৰু মাছ জোল। সেইটো নৰ্মেলত বনিব, কিন্তু মাংসটো একেবাৰে হেভি বনিব। চাই থাকক আপোনালোকে ভিডিঅ'টো আগলৈকে। পিঁয়াজটো অকণমান ভাজি লৈছোঁ, তাক বেছি জ্বলালেও বেয়া হ'ব। এতিয়া বিলাহী দি দিওঁ, বিলাহীটো আহি গ'ল, পিঁয়াজ অকণমান মিলাই দিওঁ আৰু নিমখকণ দি লওঁ। নিমখটো নিদিলে মানে বিলাহীটো সোনকালে নগলিব, গেছটো এনেই গৈ থাকিব, তো নিমখ অলপ দি লওঁ। নিমখ অলপ মানে মই নিজৰ জোখৰটো দি দিছোঁ, মই এবাৰে দিওঁ, বেছি নিদিওঁ। নিমখটো অলৰেডি দি দিলোঁ, ইয়াক অকণমান হিলাই দিওঁ। ফাইনেলি ইয়াক মই ঢাকি দিওঁ গলি যোৱালৈকে। তাৰপিছত মই ইয়াত মছলা অকণমান দি মেলি মিছা মাছটো দিম, আপোনালোকে চাই থাকিব পাৰে। ফাইনেলি ইয়াত চাব পাৰে বিলাহীটো কিমান গলিলে, মই ইয়াক হিলাই দিছোঁ। ইয়াক আৰু 2 মিনিটমান ভাজি মেলি ইয়াক মই ধুনীয়াকৈ হালধি নিমখ মছলা দিম, আপোনালোকে চাই থাকিব। তো ফাইনেলি বিলাহী গলি গ'ল। বলক আপোনালোকক এইকেইটা মছলাকেইটা কি কি দিওঁ দেখাই দিছোঁ আৰু চাব পাৰে। এতিয়া প্ৰথমত দিম মই হালধি, হালধি দিয়াৰ পিছত দিম অলপমান ধনিয়া পাউডাৰ। তাৰপিছত আহিব আমাৰ মেইন কালাৰটোতো লাগিবই আৰু গম পায়, কালাৰৰ লগত জ্বলা
অলপমান ৰেড চিলি দিম, বেছি নিদিওঁ কিন্তু এইটো বহুত গেষ্ট হয়। ইয়াত ৰেড চিলি অলপমান দি দিছোঁ। তাৰপিছত আৰু এটা আহিব আমাৰ ইয়াত মছলা, অকণমান মাংস মছলা দি দিছোঁ ইয়াত, বেছি একো নিদিওঁ। আৰু লাষ্ট এটাই মছলা আছে, এইটো আছে পূৰা অল মিক্স মছলা বুলি কয়, চাব পাৰে। ইয়াক ধুনীয়াকৈ হিলাই মেলি ইয়াক 2 মিনিট ভাজোঁ। ইয়াক বেছি দিয়াও নাই, 1-2 মিনিট ভাজিম আৰু ইয়াত ধুনীয়াকৈ মিছা মাছ দি পানী দিম আৰু বেছি একো নকৰোঁ, চাব পাৰি থাকে। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই কি কৰি আছোঁ কি নাই কৰা। আপোনালোকে এনেকৈ ছেম বনাই মেলি এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা লাগে সকলোৱে। আৰু মই ভিডিঅ'টোতে আপোনালোকক জনাবলৈ কাৰণে ভিডিঅ'টো বনাইছোঁ যেন কেনেকৈ বনাইছোঁ। মাছটো বনোৱাৰ পিছত আপোনালোকৰ মাংসটো বনোৱা দেখাই, মাংসটো বেছি ইণ্টাৰেষ্টকৈ বনাম বুলি মই কৈ আছোঁ, কিয় মাংসটো বনাই ভাল লাগে, ব্ৰইলাৰ মাংস যিহেতু হয়। আপোনালোকে ভিডিঅ' চাই থাকক আৰু বনাই থাকক। ভিডিঅ'টো যদি পচন্দ হয় লাইক কমেণ্ট এটা কৰিব, কিয়কি মোৰো অকণমান মটিভেশ্যনটো বাঢ়িব আৰু মনটো ভাল লাগিব। ধৰক আগৰ প্ৰচেছকেইটা দেখুৱাইছোঁ, মাংস চাংস কেনেকৈ বনাওঁ আৰু মাছটো লাষ্ট জোল কিমান কৰিম আপোনালোকে চাই থাকিব পাৰিব। আহক বলক। বিলাহী মছলা ভাজি হৈ গ'ল, ইয়াতে মই এতিয়া পানী দিম আৰু তাৰপিছত মাছটো দিম, চাব পাৰে আপোনালোকে ধুনীয়াকৈ। মই পানী দি দিছোঁ, কিয়কি ইয়াৰ গ্ৰেভিটো অকণ উতলাব লাগিব। দি দিলোঁ, কিমানটো হ'ল আৰু অলপমান দিম, বেছি নিদিওঁ মই। তাৰপিছত মিছা মাছটো দিম, বলক চাব পাৰে। ইয়াক অকণমান উতলিব দিওঁ দেই। ফাইনেলি গাছ জোলটো হৈ গ'ল, আপোনালোকে চাব পাৰে আৰু বলক আপোনাৰ দেখাইছোঁ। চাওক জোলটো ইমানটোৱে ৰাখিম, বেছি নহয় আৰু 2 মিনিটমান সিজাম। ইয়াত মাছ দি দিওঁ, চাব পাৰে। ইয়াত আহি গ'ল আমাৰ এই মিছা মাছকেইটা। আৰু মাংস যিহেতু বনামেই, বেছি জোল নকৰোঁ, আমি 4জন মানুহ আছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আজি মিছা মাছৰ জোলকণ এনেকৈ বনালোঁ, চাব পাৰে আৰু ধুনীয়াকৈ খাই ভালেই লাগে। মিছা মাছটো সকলোৱে জানেই, মই আগতো কৈছোঁ মিছা মাছটো যেনেকৈ বনাওঁ, কিন্তু মই অকণমান মছলা দি বনাইছোঁ, বেছি চিম্পল বনোৱা নাই। তো খাই ভাল লাগিব আৰু আজি খাম আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই মেলি দেই। ফাইনেলি হৈ গ'ল আজি ৰেচিপি ইমান দুটা সমাপ্ত আৰু বলক নেক্সট ভিডিঅ'লৈ আহিম আকৌ।